हेलो मैं क्लास 10 जिमान भर साइंस আছে সায়েন্সৰ প্ৰতিটা চেপ্টাৰত অকল টপিকস ভৰ মই হৰ কি বুজাম তে এই টপিকসৰ ভিতৰত আৰু মোৰ প্ৰথম যেটো আছে এই টপিকস এটো কেটা ডাঙৰ এটা এই কে টপিকস এই টপিকসৰ ওপৰত কি বহুত কোশ্চেন আছে আৰু এটো হৈছে তোমাৰ যেটো লেসন নম্বৰ কিমান আছে 5 আছে যেটো পৰ্যায়বৃত্ত তালিকা আধুনিক পৰ্যায়বৃত্ত যেটো তালিকা কি মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এটো তোমাৰ কি চেপ্টাৰৰ নাম আছে সেই চেপ্টাৰত কিছুমান কি টপিকস যেটো এই চেপ্টাৰ বহুত টপিকস আছে সেই টপিকসৰ ভিতৰত যেটো তোমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা এই তালিকাখন কেনেকৈ কি তোমাৰ লগত মনত ৰাখিবা এইখিনি মই কি হৰকৈ কি তোমাৰ ট্ৰিক দি কি বুজাম আৰু সেইখিনি কথা তোমালোকে ভালকৈ চাবা তে মই আজি যেটো বুজাম যেটো আধুনিক পৰ্যায়বৃত্ত তালিকা যেটো পি আৰু এস ব্লক আছে সেই পি আৰু এস ব্লক আমি কি শিকাম এটো কি শিকাৰ পিছত তাৰ পিছত তোমাক কি ক'ব ইয়াৰ ভিতৰত থকা টপিকস বা এটা কইলাম আৰু কি বুজাই দিম এতিয়া আমি কি কৰিম যে আজি আমি শিকিম যে আধুনিক পৰ্যায়বৃত্ত তালিকা যেটো আছে তাত এস ব্লকত থকা মৌলবোৰৰ নাম কি মনত ৰাখিব লাগে ডি ব্লক আছে পি ব্লক আৰু কি এফ ব্লক আছে চাৰিটা ব্লক আছে তে আমি এতিয়া কি কৰিম এস ব্লকত থকা মৌলবোৰৰ নাম কি কেনেকৈ কি মুখস্থ কৰিম তে সোৱা এস ব্লকত থকা মৌলবোৰ কেনেকৈ মুখস্থ কৰিম মই প্ৰথমে লিখিম এস ব্লক তে এস ব্লকত আমাৰ কি দুটা গ্ৰুপ থাকে তোমার যেটা পিরিয়ডিক টেবল আছে পিরিয়ডিক টেবল যেটাকে আমি কি বলি দাও পর্যায়বৃত্ত তালিকা এই পর্যায়বৃত্ত তালিকাখনত আমাৰ যেটো মৌলবোৰ আছে মৌলবোৰক 18টা কি গ্ৰুপ এনেকুৱাকৈ থিয়কৈ কি কঢ়ালি আছে এনেকুৱা থিয় কঢ়ালিবোৰক আমি কি বুলি কওঁ বৰ্গ বুলি কওঁ এনেকুৱা থিয় কি কঢ়ালি আছে চাবা এনেকুৱা থিয় পতে বৰ্গ আমি কি বুলি কওঁ বৰ্গ মোট আমাৰ কি পৰ্যায়বৃত্ত তালিকা 18টা বৰ্গ আছে আৰু এৰিয়া কি থিয় কি লাইনবোৰৰ মাজেৰে কি পথালিও লাইন আছে এই পথালি লাইনবোৰক আমি কি বুলি কওঁ বৰ্গ বুলি কওঁ সরি আমাৰ কি থিয় বৰ্গ আমি কি বুলি কম বৰ্গ আৰু কি পথালি বৰ্গ আমি কি বুলি কম পৰ্যায় বুলি কম আমাৰ এই পৰ্যায়বৃত্ত তালিকাত মোট 18টা বৰ্গ আছে এই 18টা বৰ্গৰ ভিতৰত আমাৰ 1 আৰু পৰা আমাৰ 2 টো আমাৰ কিন্তু আহে আমাৰ এস ব্লকত আহে তে এস ব্লকত থকা প্ৰমাণ কোনটা ব্লকত থাকে 1 আৰু কি 2 তে 1 আৰু 2 যেটো বৰ্গ আছে সেই বৰ্গটো আমি থকা মৌলবোৰ আমি কেনেকৈ মুখস্থ কৰিব লাগে এইখিনি কি ট্ৰিক দিম S block S1 की ट्रिक की আছে আমাৰ ট্ৰিকৰ নাম কি আছে হেলিনা को रूबी से फायदा ए हेलिनाते কি হবে আমার কি হাইড্রোজেন আইব আর কি লিতে কি হবে আমার লিথিয়াম হইব নাতে কি হইব সোডিয়াম কোতে কি হইব পটাশিয়াম আর রুবিতে কি হইব রুবিডিয়াম আর সেতে কি হইব সিজিয়াম সিএস আর ফায়দাতে কি হইব ফ্রান্সিয়াম সো আমাৰ S1 যেটো মৌলবোৰ আছে যদি তুমি এইটো কথা মনত ৰাখা হেলিনা কো রুবি সে ফায়দা হেলিনা ছোৱালীজনী রুবিৰ পৰা কি হৈছে কি লাভৱান হৈছে হেলিনা কি রুবিৰ পৰা লাভ হোৱাৰ বাবে
हे नामखन हे तिनिखन গৈছে হেলেনা ক রবিসের ফায়দা হেতে কি আহিব তোমার হাইড্রোজেন লিতে কি আহিব লিথিয়াম নাতে কি আহিব সোডিয়াম কোতে কি আহিব পটাশিয়াম রুবিতে কি আহিব রুবিডিয়াম সেতে কি আহিব সিজিয়াম ফায়দাতে কি আহিব কি ফ্রাঙ্কেসিয়াম এইখিনি কথা তোমরা নামবোৰ লিখিবা হাইড্রোজেন লিতে কি আহিব লিথিয়াম सोडियम पोटेशियम रुबिडियम এইখানে আমরা কথা কি কল sp1 অথবা যেটা মৌল আছে s1 অথবা এটু কি মৌল যেটাকে আমি কি বলি গো হাইড্রোজেন লিথিয়াম সোডিয়াম পটাশিয়াম রুবিডিয়াম সিজিয়াম ফ্রান্সিয়াম এই সাতটা মৌল যদি তোমাকে এই অকল এটা ঠিক যদি জানা হেলিনা কো রবিসে ফাটা এইখানের পর তুমি এই গোটেখিনি মৌলকে পরিবকে পারিবা এইখিনি গো তে ইয়ার পিছত আহিব আমাৰ কি sp2 s2 এর পিছত আমাৰ এটু কি ভিডিও শেষ হ'ব তাৰ পিছত আহিব নেক্সট কি s তো 1 और 2 আছে তার পিছত আহিব কি আহিব p আহিব তে p আমি s2 এর পিছত কি লিখিম আর আমাৰ ভিডিও বৰ কি বহুত সৰু সৰু কৰি দিয়া হ'ব এবারে আমাকে s টু ট্রিক s টু ট্রিক কি আছে বেটা माके सामने बोल रहा কি কইছে অ্যাসোসিয়েটেড আছে বেটা মা के सामने কি বল रहा है বেটা কি কইছে কিছুমান কথাকে মাকা সম্মুখত কি শেয়ার কৰি আছে সেইখিনি কথা কৈছে যে বেটা মা के सामने बोल रहा है कि লৰাজনে কি মাকৰ লগত কিছুমান কথা কি শেয়ার কৰি আছে সেই লৰাজনে কি কৈছে বেটা মা के सामने बोल रहा है বেটাতে কি আহিব মান কি বেরিলিয়াম মাতে কি আহিব কি ম্যাগনেসিয়াম কেতে আহিব কি ক্যালসিয়াম সামনেতে কি আহিব স্ট্রনসিয়াম स्ट्रोंसियम एस आर एस स्ट्रोंसियम बोल रहा है कि बी बेरियम और रहा थे कि आर रेडियम अरे रेडियम से बेटा माने कि हमारे थे बेरिलियम बेरिलियम एमजी थे के माते के क्या हमारे एमजी मैग्नीशियम सी ते के ते कैल्शियम सामने ते के कि एस आर स्ट्रोंसियम बोल रहा था कि बी बेरियम और रहा था कि रेडियम এইখিনি ওটাকে লাগিয়ে দিয়েছে না যে বেটা মাকে সামনে কি বল रहा है এইখিনি কি এটা তোমার কি আছে ট্রিক আছে সেই ট্রিক অনুযায়ী তুমি কি বস্তুর নাম বলকে লিখিবা বাকি পরিবাহিকের নাম লিখে দিয়ে আসো এটার নাম কি আছে বেরিলিয়াম बेरिलियम मैग्नीशियम তাহলে কি হবে ক্যালসিয়াম ক্যালসিয়াম তাহলে কি স্ট্রনসিয়াম
স্ট্রনচিয়াম তাৰপিছত কি হ'ব কি বেৰিয়াম এই বেৰিয়াম আৰু কি বেৰিয়ামটো কি বহুত খেলি মেলি লাগে বেৰিয়াম আৰু এটি কি ৰেডিয়াম দি এইখিনি কি আছে ट्रिक क्या है बेटा के मां के सामने के बोल रहा है बेरिलियम मैग्नीशियम कैल्शियम एस्ट्रोनशियम बेरियम और কি আছে নাম রেডিয়াম এখানে কি ট্রিক আছে এই ট্রিক অনুযায়ী তুমি কি নাম্বার কে পড়িবা এখানে কি করলাম নাকি sp2 তো এই s1 ত থকা মৌলবোৰ আমি কি এনেকৈ কি মুখস্থ কৰিম এতিয়া আমি s2 আৰু s1 শিকিলো ইয়াৰ পিছত আহিব কি p ব্লক তো p ব্লকত থকা মৌলবোৰ আমি শিকিম এখিনিতে আমাৰ কি s2 কি শেষ হৈছে তে নেক্সট ভিডিও তোমালোকে কি পাবা পি ব্লগৰ ভিডিও পাবা ইয়াৰ পৰা কি জাস্ট খালি মুখস্থ কৰিবা তাৰ পিছত কি তোমাৰ টপিকছৰ সৰহ সৰহকৈ শিকাম ভাল লাগিব